কৈছ যে তোৰ মেখেলা পেটিকোট ধুব লাগে বুলি। শুন, যেতিয়া অমিতাভ বচ্চন, নানা পাটেকাৰ, শ্বাহৰুখ খানৰ যে কপি কৰে নহয়, সিহঁতে সেইবিলাকক তেনেকৈ মেখেলা ধোৱা বা জাঙিয়া ধোৱা বুলি নকয়। তোৰ অহংকাৰ হৈছে। আৰু কি বেয়া কথাটো ক'লে, সদায় তেলে খাই থাক, ভিডিঅ'টোৰ কাৰণে যেনিবা তেল এটিপি তোক কোনোবা এটা কপি কৰিলে, সেইকাৰণে সেইটোৱে কি তোৰ মেখেলা চাদৰ ধুবহি নেকি, নে তোৰ পেটিকোট ধুবহি? অহংকাৰ হৈছে তোৰ পতন হ'বই। নিজে ভাবিছা, এজনী মাইকী মানুহে হ'বলা 5টা 6টা হ'বলা কণী হ'বলা ফালি ফালি মানুহে খায়। তই নিজে কচোন, তোৰ পেটত কি ৰাহু সোমাই আছে নেকি? আমিওতো ভাত খাওঁ তেনেকৈ, আমি এটা ষ্টাইলতহে মাংসকণ দীঘলীয়া কৰিলোঁ, আমাক ঘিণ লাগে। তেওঁ মানুহে চাওক জমনিতাৰ কাৰণে, কিন্তু মানুহে এজনী মাইকী মানুহ, বোৱাৰী মানুহে কষ্ট কি পৃথিৱীত অসমত তইহে খেতি কৰ নেকি? সৰিয়হ চৰিয়হ খেতি বেলেগে নকয়, জিকা খেতি অইন খেতি একো নকয়। সেই তোক যেনিবা কোনোবাই কপি এটা কৰিলে তোক ভাল পাই পেলাই, সেইটো কাৰণে তই সেইখিনি মানুহক তই মেখেলা চাদৰ ধুবি বা পেটিকোট ধুবি বা তোক ক'বলৈ অধিকাৰটো ক'ত পালি? শুন, অহংকাৰ হৈছে পতন হ'ব। নতুন ধনী হৈছতো, মানুহৰ অহংকাৰ হয়, নেপায়, নকবি। তোতকৈ ডাঙৰ ডাঙৰ মানুহে তোক কপি কৰিছে বুলিয়ে তই যে তাক মেখেলা চাদৰ ধুব লাগিব বুলি কয়, তই সেইটো তোৰ অধিকাৰ নাই। কাৰণ অমিতাভ বচ্চন, শ্বাহৰুখ খানেও কপি কৰে, সিহঁতৰ সন্মুখতে সিহঁতক কপি কৰে, ষ্টেজলৈ মাতি নাই। কিন্তু সিহঁতে তোৰ নিচিনা মানুহক পেটিকোট জাঙিয়া ধোৱা বুলি নকয়। অকণমান বোৱাৰী হৈছে, ল'ৰা ছোৱালী হৈছে, অকণমান বুজিবি। জাষ্ট কোনোবা এটা এনজয়ৰ কাৰণে যেনিবা তোক কপি কৰিলে, সেই মানুহটোৱে তোৰ পেটিকোট ধুব নেকি? শুন, আগত যি আছিলি সেইখিনি হিচাপে কথা কবি। অকণমান ধনী হ'লে অহংকাৰী নহ'বি কিন্তু।